Jai students, আজিৰ ভিডিঅ'খনত আমি ক্লাস 9 ৰ ম্যাথছৰ 7.3 এক্সাৰসাইজৰ ত্ৰিভুজ যাৰ নামটো আছে তাৰে কোৱেশ্চনটো চাম বাট বিফোৰ স্টাৰ্টিং দ্য ক্লাস ওয়েলকাম টু মাই ইউটিউব চ্যানেল এক্সাম জ্যোতি এণ্ড লেটস স্টাৰ্ট দ্য ক্লাস উইথ দ্য ফাৰ্স্ট কোৱেশ্চন প্ৰথম কোৱেশ্চনটো চাব কি দি আছে একে ভূমি BC ৰ ওপৰত ত্ৰিভুজ ABC আৰু DBC ঠিক আছে তাৰ মানে আপোনাৰ এটো ভূমি আছে BC ওকে আৰু এই BC ভূমিটোৰ ওপৰত আমাৰ দুখন ত্ৰিভুজ আছে এটাটো এটো হল নহয় আকৌ আপোনাৰ এইটো এটা ত্ৰিভুজ হল ঠিক আছে এইটো এটা ত্ৰিভুজ হল নহয় ABC আৰু DBC এইটো ত্ৰিভুজ গতিকে দুটা কি হৈছে সমদ্বিবাহু ত্ৰিভুজ এনেকৈ অঁকা হৈছে যাতে শীৰ্ষবিন্দু A আৰু D দুটা আমাৰ ত্ৰিভুজটো কি সমদ্বিবাহু হয় সমদ্বিবাহু মানে কি ইয়াৰে দুটা বাহু কি হ'ব সমান হ'ব লাগিব এইটো ত্ৰিভুজৰ এইটো বাহু সমান হ'ব আকৌ এইটো ত্ৰিভুজৰ এইটো বাহু দুটা সমান হ'ব লাগিব ওকে বুজি পাইছে বস্তুটো এই দুটা লাইন দিছো নহয় তাৰ মানে এইটো বাহু সমান হ'ব সমদ্বিবাহু মানে কি দুটা এজুৰ বাহু কি হয় সমান হয় সেম ৱে DBC ত্ৰিভুজৰ এইটো বাহু ওকে BD আৰু DC দুটা সমান হ'ব ওকে গতিকে শীৰ্ষবিন্দু A আৰু D BC ৰ একেফালে আছে নহয় এইটো BC ৰ একেফালে থাকে এই চিত্ৰটো চাই লওক AD যদি AD বৰ্ধিত কৰিলে BC P বিন্দু কাটে যদি এইটো বস্তুটো যদি বৰ্ধিত মানে কি বঢ়াই দিয়া হল এনেহলে P বিন্দু পালো কত বস্তুটো BC বাহুটো কাটিছে P বিন্দু তেনে দেখুৱা যে ত্ৰিভুজ ABD আৰু ত্ৰিভুজ ACD ABD তাৰ মানে এইটো ত্ৰিভুজ আৰু ACD মানে এইটো ত্ৰিভুজ হৰভম বুলি দেখাব দিছে সেম ৱে সেকেন্ড কোৱেশ্চনটো দিছে আমাৰ ABP ত্ৰিভুজ ABP তাৰ মানে এই ডাঙৰ ত্ৰিভুজ ওকে হৰভম এইটো ত্ৰিভুজ APC বা ACPG কক ওকে আকৌ AP যে কোণ আৰু কোণটি উভয়কে সমদ্বিখণ্ডিত কৰে আৰু APBC ৰ কি হয় লম্ব সমদ্বিখণ্ড কৰে তাৰ মানে চাৰিটা বস্তু আমাক দেখাব দিছে ওকে গতিকে এইটো বস্তু আমি কেনে কৰিম সো ইয়াৰ সলিউশনটো চাবচোন আপোনালোকে গতিকে ত্ৰিভুজ চাবচোন মই ত্ৰিভুজটো এটা আকৌ আঁকিবলৈ দেখাই দিছো ইয়াতে আপোনাৰ প্ৰথমতে আমাৰ দেখাব দিছে যে ত্ৰিভুজ আপোনাৰ ABD আৰু ত্ৰিভুজ ACD হৰভম বুলি দেখাওক নহয় তাৰে কাৰণে চাবচোন আমাৰ যেহেতু প্ৰশ্ন দিয়া আছে কি দুটা ত্ৰিভুজ কি হৈছে হৰভম হৈ আছে সমদ্বিবাহু হৈ আছে নহয় গতিকে লিখি দিম বস্তুটো যে দিয়া আছে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ ACD ঠিক আছে আৰু ত্ৰিভুজ ACD দুটা কি আছে সমদ্বিবাহু ত্ৰিভুজ ঠিক আছে দিয়া আছে যে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ ACD হল দুটা সমদ্বিবাহু ত্ৰিভুজ ওকে দিয়া আছে যে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ ACD দুটা আমাৰ সমদ্বিবাহু ত্ৰিভুজ হয় ওকে এতিয়া প্ৰথমতে আমি প্ৰথম পইণ্টটো সলভ কৰিম নহয় গতিকে ফাৰ্স্ট আমি কি কৰিম ত্ৰিভুজ ABD আৰু ত্ৰিভুজ ACD আমি সদৃশ বুলি দেখাম ঠিক আছে এতিয়া আপুনি চাবচোন ত্ৰিভুজ ABD আৰু ত্ৰিভুজ ACD ঠিক আছে গতিকে ত্ৰিভুজ ABD আৰু ত্ৰিভুজ ACD ৰ ক্ষেত্ৰত ঠিক আছে ACD ৰ বাবে দিয়ক বা ক্ষেত্ৰত দিয়ক যি দিয়ক ওকে আমি কি চাম কি পাই আছো ABD মানে এইটো ত্ৰিভুজ আৰু ACD মানে এইটো ত্ৰিভুজ ইয়াতে যেটো দুটা সমদ্বিবাহু ত্ৰিভুজ হয় তাৰ মানে কি AB সমান কি হ'ব AC হ'ব নহয় গতিকে ইয়াতে এটা লাইন মই ফাৰ্স্ট দি দিও যে গতিকে AB সমান কি হ'ব AC নহয় AB সমান AC আৰু BD সমান DC BD সমান কি হ'ব DC ঠিক আছে গতিকে ইয়াতে মই কি দিব পাৰো যে AB সমান কি হ'ব AC হ'ব সো AB সমান কি হ'ব AC ওকে এইটো বস্তু আমাৰ দিয়া আছে কাৰণ প্ৰশ্নটো কৈ দিছে যে হিয়তে দুটা ত্ৰিভুজ কি হয় আপনার সমদ্বিবাহু ত্রিভুজ হয় গতিকে AB সমান AC হল ঠিক আছে তাৰে পিছত AD কি হ'ব AD ইকুয়াল টু AD এইটো হ'ব সাধাৰণ বাহু ওকে সো সাধাৰণ বাহু ঠিক আছে তাৰে পিছত আপনার এটো আপনার BD সমান কি হ'ব CD BD সমান CD কি হ'ব কাৰণ আপনার ত্রিভুজ BCD যে আছে এটো এটা কি সমদ্বিবাহু ত্রিভুজে হয় হয়নে গতিকে BD সমান CD ঠিক আছে যেটো ত্রিভুজ DBC ওকে ত্রিভুজ DBC হল এটা সমদ্বিবাহু ত্রিভুজ ওকে ত্রিভুজৰ সিম্বলটো এনেকৈ দিব পাৰি সো সেই গতিকে আমাৰ কি হ'ব BD সমান কি হ'ব CD হ'ব বা DC কক বা CD কক ওকে কাৰণ ত্রিভুজ BCD কি হ'ব সৰি DBC কি হ'ব DBC বুলি কক বা BCD বুলি কক এইটো এটা সমদ্বিবাহু ত্রিভুজ সেই গতিকে এইটো বাহু আৰু এইটো বাহু কি হ'ব সমান হ'ব ঠিক আছে এতিকে
মোৰ ত্ৰিভুজ ABD সৰ্বসম কি হ'ব ত্ৰিভুজ ACD ওকে আৰু এইটো কি কন্ডিশন হ'ব SSS তাৰ মানে বাহু শৰ্তমতে কি হ'ব দুটা ত্ৰিভুজ সৰ্বসম হ'ব গতিকে ফাৰ্স্ট কোৱেশ্চনটো আমাক দেখাব দিছিল নহয় কি দেখক এইটো বস্তু ত্ৰিভুজ ABD আৰু ত্ৰিভুজ ACD কি সৰ্বসম গতিকে আমি দেখাই দিছো ঠিক আছে নেক্সট আমাক কি দেখাব দিছে ত্ৰিভুজ ABP আৰু ACB এটা এই দুটা ত্ৰিভুজৰ কাৰণে আমি চাম ওকে গতিকে এই সেকেন্ড নাম্বাৰটোৰ কাৰণে চাম এটা চাবো সেকেন্ড নাম্বাৰ কাৰণে মই ডায়াগ্ৰামটো যদি এটা সাইডত দি দিছো ইউ মানে আপনি কৰিব নালাগে ইউ নিড নট টু ড্ৰ দিস ট্ৰায়াঙ্গল अगेन এন্ড अगेन ওকে আপনি বাৰে বাৰে এই ত্ৰিভুজটো ড্ৰ কৰি থাকিব নালাগে মই আপোনাক কিয় ড্ৰ কৰি দি দিছো কাৰণ মোৰ মানে বুজাওঁতে আপোনাৰ সুবিধা হ'ব ওকে গতিকে সেই কাৰণে মই ডায়াগ্ৰামটো আৰু ড্ৰ কৰিছো বাট আপনি যেতিয়া বহিত আঁকিব কৰিব দেন আপনি বাৰে বাৰে ড্ৰ কৰি থাকিব নালাগে ওকে ওকে গতিকে এতিয়া আমি ত্ৰিভুজ ABP আৰু ত্ৰিভুজ ACP ৰ কাৰণে চাম হা সো ত্ৰিভুজ ABP আৰু ত্ৰিভুজ ACP ঠিক আছে ACP ৰ বাবে কি হ'ব ABP মানে এই ডাঙৰ ত্ৰিভুজৰ কথা কৈছো হা এইটো এই দুটা ত্ৰিভুজ আকৌ ACP মানে এইটো ডাঙৰ ত্ৰিভুজ ঠিক আছে এই দুটাৰ ক্ষেত্ৰত চাবচোন AB সমান AC হ'বনে নহব এইটো বস্তু আমাৰ অলৰেডি দিয়াই আছে যে ত্ৰিভুজ ABC সমদ্বিবাহু হয় গতিকে AB সমান কি হ'ব AC হা ইয়াতে আপনি দিয়া আছে বুলি দিব পাৰে নাই বা লিখিব পাৰে যে ত্ৰিভুজ ABC হল সমদ্বিবাহু ত্ৰিভুজ ওকে ঠিক আছে আকৌ AP আপনার কি হবো সাধারণ বাহু নহয় সো AP সমান AP হবো ঠিক আছে সো AP সমান AP এইটো হলো আপনার কি সাধারণ বাহু ওকে তারে পিছত আপনার যেহেতু এই দুটা বাহু কি সমান ওদিকে এইটো কোণ আর এইটো কোণ কি হবো সমান হবো এইটো আমি জানো যে দুটা সমান বাহুৰ বিপৰীত কোণবিলাক কি হয় সমান হয় ওকে গতিকে কোণ ABP ইকুয়াল টু কোণ কি হবো ACP কাৰণ যেহেতু AB সমান AC হয় হা AB সমান AC এইটো বস্তু মই সাইডত দি দিছো যেহেতু AB সমান AC গতিকে কোণ ABP আৰু কোণ ACP কি হবো সমান হবো হা যে সমান বাহুৰ দুটা সমান বাহুৰ বিপৰীত কোণবোৰ কি হয় সমান হয় এতে সাইডত দিব পাৰে এটা দি দিও কমা লিখি পেলে ওকে যে দুটা সমান বাহুৰ বিপৰীত কোণবোৰ সমান ওকে সমান হয় ওকে গতিকে মোৰ ত্ৰিভুজ ABP সৰ্বসম হ'ব ত্ৰিভুজ ACP এইটো কি কন্ডিশন হ'ব SAS ঠিক আছে SAS শর্তমতে কি হ'ব দুটা ত্ৰিভুজ কি হল সৰ্বসম হল ঠিক আছে আৰু যেহেতু দুটা ত্ৰিভুজ সৰ্বসম হৈছে গতিকে মই ক'ব পাৰো যে এইটো কোণ আৰু এইটো কোণ কি সমান ঠিক আছে গতিকে মই ক'ব পাৰো যে কি DP কি কৰিছে কোণে সমদ্বিখণ্ডিত কৰিছে নহয় ওকে এটা লাইন দি দিও এতেকে কোণ BAP নহয় বা PAB কক কোণ PAB ইকুয়াল টু কি হ'ব কোণ PAC ওকে কোণ PAC এইটো হল কি CPCT ঠিক আছে CPCT ওকে এতেকে কি হ'ব এতিয়া চাবচোন 3 নম্বৰটো কৰো মই নেক্সট পেজটো লও ওকে ইয়াক মই 1 বুলি দি দিও ঠিক আছে এতিয়া থাৰ্ড নম্বৰটো চাম থাৰ্ড নম্বৰটোৰ কাৰণে চাবচোন যেহেতু মই এতিয়া কি পাইছিলো যে যেহেতু কোণ PAB ইকুয়াল টু কি কোণ PAC নহয় 1 ইমপ্লাইজ ওকে ইয়াক 1 বুলি দিছো মই যেহেতু PAB সমান কোণ PAC তাৰ মানে এইটো CPCT নহয় যেহেতু আপনার ত্রিভুজ ABD সর্বসম ত্রিভুজ ACD এটাকে আমি লিখিব পাৰো যে কি APA কোণ A আৰু কোণ D ঠিক আছে APA কোণ A আৰু কোণ D সমদ্বি উভয়কে ঠিক আছে এটাকে APA কোণ A আৰু কোণ D উভয়কে সমদ্বিখণ্ডিত কৰে ঠিক আছে 3 নম্বৰটো হল ওকে আৰু এতিয়া 4 নম্বৰটো চাই লবচোন 4 নম্বৰটোৰ কাৰণে কি কৰিব লাগিব আপনার কোণ BPD সমান কোণ CPD নহয় এইটো বস্তু মই CPCT হ'ব হা যেহেতু ত্রিভুজ BPD ঠিক আছে এইটো একবাৰ ৰাব কৰি দিও মই ইয়াতে যেহেতু ত্রিভুজ BPD সৰ্বসম ত্রিভুজ CPD ওকে আৰু BP সমান কি হ'ব CP এইটো চাওকচোন এইটো ত্রিভুজটো চাওকচোন ইয়াতে আপনার কোণ BPD তার মানে এইটো কোণ হা আৰু কোণ CPD মানে এইটো কোণ দুটা সমান হৈ আছে কিয় কাৰণ এইটো ত্রিভুজ আৰু এইটো ত্রিভুজ কি BPD
আৰু CDP ওকে দুটা ত্ৰিভুজ কি হৈছে সৰ্বম বুলি মই দেখাই দিছো আৰম্ভণিতে 2 নম্বৰত নহয় সেই গতিকে মোৰ এইটো কোণ আৰু এইটো কোণ কি হ'ব সমান হ'ব নহয় CPCD যাক আমি কম corresponding parts of congruent triangles গতিকে আৰু BP সমান কি BP সমান কি CP ঠিক আছে কাৰণ দুটা ত্ৰিভুজ সৰ্বম হৈছে গতিকে অনুৰূপ বাহুকেইটা সমান হ'ব অনুৰূপ কোণকেইটা সমান হ'ব ঠিক আছে আৰু আপোনাৰ ত্ৰিভুজ এই দুটা কোণ যোগ কৰিলে কিমান হ'ব এইটো কোণ আৰু এইটো কোণ যোগ কৰিলে 180 ডিগ্ৰী হ'ব হ'বলে নহ'ব গতিকে মই ক'ব পাৰো যে কি BC এটা কি সৰল ৰেখা ওকে গতিকে মই দেখাব পাৰিম যে কি এইটো কোণ আৰু এইটো কোণ 90 ডিগ্ৰী হয় ওকে বুজি পাইছে বস্তুটো এইটো হ'ল 1 নম্বৰটো আৰু কোণ BPD প্লাস কোণ CPD সমান 180 ডিগ্ৰী হ'ব যেহেতু BC এডাল কি সৰল ৰেখা ঠিক আছে গতিকে কি হ'ব কোণ BPD ইয়াৰ CPD যেহেতু সমান নহয় গতিকে মোৰ ইয়াৰ জায়গাত কি লিখিম মই BPD লিখিম হা সমান 180 ডিগ্ৰী গতিকে এটো কি হ'ব টুৱাইস অফ এংগল BPD ইকুৱেল টু কিমান হ'ব 180 ডিগ্ৰী ঠিক আছে এটো বস্তু মই ইয়াতে এটো বস্তু চাও BPD কোণ আৰু CPD কোণ সমান হেই গতিকে মই ইয়াতে CPD জায়গাত লিখি দিছো আপোনাৰ কি বুলি কয় BPD ওকে ইয়াক 1 বুলি দিব ঠিক আছে আৰু ইয়াক 2 বুলি দিব সো ইয়াতে 1 ৰ পৰা ব্ৰ্যাকেটত দিব ঠিক আছে গতিকে আপনার কোণ BPD সমান কিমান হ'ব কোণ BPD সমান 180 আৰু তলত 2 হ'ব সমান কিমান 90 ডিগ্ৰী গতিকে কোণ BPD সমান কিমান হ'ব 90 ডিগ্ৰী ঠিক আছে গতিকে মই কি ক'ব পাৰো গতিকে 2 নম্বৰ চাও BP সমান CP হা আৰু BPD সমান 90 ডিগ্ৰী ঠিক আছে এটো মই 3 বুলি দিলো ঠিক আছে গতিকে 2 আৰু 3 ৰ পৰা আমি কি পাইছো যে AP কি হয় আপনার AP কি হ'ব BC ৰ লম্ব সমদ্বিখণ্ডক হ'ব ঠিক আছে APA BC ঠিক আছে BC ৰ লম্ব খণ্ডিকক সমদ্বিখণ্ডক হয় বা কৰে ঠিক আছে ওকে এটো বস্তু এটো কোশ্চেন ইয়াতে ফিনিশ হল বস্তুটো বুজি পাইছে 4 নম্বৰটো কি কৰিছো মই এটা দেখাব লগা হৈছে যে কোণ PD সমান 90 ডিগ্ৰী আৰু BP সমান CP এটো বস্তু BP সমান CP আৰু এটো কোণ আৰু এটো কোণ কি হৈছে 90 ডিগ্ৰী তেতিয়া মই ক'ব পাৰিছো যে কি আপনার AP টো কি হয় লম্ব সমদ্বিখণ্ডক হয় BC বাহুৰ ওকে বুজি পাইছে বস্তুটো এই 4টা কোশ্চেন আছিল এটো অলপ দিগলা আছিল বস্তুটো বুজি পাইছে নহয় একেবাৰে সহজ টান নহয় অলপ প্ৰ্যাকটিস কৰিব ইজিলি বুজি পাব ঠিক আছে